গুড মৰ্নিং সুপ্ৰভাত ৰাতিপুৱাৰ 6টা বজাৰ মানলৈ আপোনালোকক স্বাগতম কৰিছোঁ। আজি ৰবিবাৰ, বন্ধ দিন, বিশ্ৰাম দিন আৰু ঈশ্বৰে আপোনালৈ বিশ্ৰাম দিনত কি মান্না দিছে তাক আমি চাম। মই ৰেভাৰেণ্ড জয়ন্ত ভূঞা আপোনালোকৰ কাৰণে ঈশ্বৰৰ পবিত্ৰ বাক্য পঢ়ি শুনাম আৰু লগতে আমাৰ মাজত পাষ্টৰ আছে, তেখেতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। আহক আমি ৰাতিপুৱাৰ মান্না আমি আৰম্ভ কৰোঁ। পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে, ইব্ৰী 4 অধ্যায় 10-11 পদ নতুন নিয়মত বিশ্ৰাম দিনৰ বিষয়ে কি কৈছে আজি আমি এটা শুনো আহক। কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে, তেনেকৈ যিজনে নিজৰ বিশ্ৰামত সোমাল সেইজনেও নিজৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে। ইয়াতে কৈছে ঈশ্বৰে যেনেকৈ 6টা দিনত গোটেই পৃথিৱীখন সৃষ্টি কৰি 7 নম্বৰ দিনত তেওঁ বিশ্ৰাম কৰিলে, ঠিক তেনেকৈ যিজনে বিশ্ৰাম দিনত সোমাবলৈ পালে তেওঁ সেই নিজৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে বুলি কৈছে। এতেকে কোনেও যেন সেই অবিশ্বাসৰ আৰ্হিৰ দৰে পতিত নহয়, এইকাৰণে আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁ। কোনেও যেন অবিশ্বাসৰ যেন আৰ্হি নহয়, যেন কোনেও যেন অবিশ্বাস নকৰে এই বিশ্ৰাম দিনটো যে আমি পালন কৰিব লাগে, তাক যেন কোনেও যেন অবিশ্বাস কৰি তেওঁ যেন নষ্ট নহয়, বিনষ্ট নহয়, তাৰ কাৰণে আমি বিশ্ৰাম দিনটোত সোমাবলৈ যত্ন কৰিব লাগে বুলি ঈশ্বৰে কৈছে। যি বিশ্ৰাম দিন ঈশ্বৰে দিয়া আৰু সেই বিশ্ৰাম দিনত আপুনি মই যাই ঈশ্বৰক ধন্যবাদ দিব লাগে আৰু অহা সপ্তাহটোৰ কাৰণে ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ ল'বলৈ আমি যাব লাগে আৰু বহুত যত্নৰে। আজি হয় আমাৰ হাতত সময় নাথাকে যাবৰ কাৰণে, বিভিন্ন সমস্যা, তাৰ মাজতো আমি যত্ন কৰিব লাগিব, কাৰণ 6টা দিন আপোনাক দিছে ঈশ্বৰে। আপুনি নিজৰ ক্ষেত্ৰত যি ক্ষেত্ৰতে ব্যৱহাৰ কৰে, নিজৰ কামত পৰিয়ালক লৈ ঈশ্বৰে আপোনাক একো মানা কৰা নাই, কিন্তু এটা দিন কেৱল ঈশ্বৰে বিচাৰিছে আৰু সেই ঈশ্বৰে সেই দিনটো বিশ্ৰাম দিন আপোনাক তেওঁৰ পবিত্ৰ গৃহত যাই পেলাই তেওঁক ধন্যবাদ দিয়াটো তেওঁ বিচাৰে। ধন্যবাদ দিছোঁ সুন্দৰ বাক্য দিয়াৰ বাবে ঈশ্বৰে। এই বাক্য নতুন নিয়মত ঈশ্বৰে আমাক জনাইছে। আহক আমি প্ৰাৰ্থনালৈ যাওঁ। আহক। ধন্যবাদ দিছোঁ সুন্দৰ দিন দিয়াৰ কাৰণে। আৰু এই অনলাইন মাধ্যমৰ যোগেদি যিমান সন্তানবিলাকে আজি উপভোগ কৰি আছে, তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম। ঈশ্বৰে জানে আপোনালোকৰ সকলো সমস্যা, সকলো দুখ কষ্টবিলাকৰ কথা, তথাপি আমি প্ৰণিপাত কৰি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিম। আহক আমি সকলোৱে শাৰীৰিক চকুটো বন্ধ কৰিম। সৰ্বশক্তিমান ঈশ্বৰ জিহুৱা, তোমাক মই ধন্যবাদ পিতা। আজি এটা পবিত্ৰ বিশ্ৰাম দিন হয় পিতৃ, তাৰ কাৰণে ধন্যবাদ পিতা। প্ৰেমী ঈশ্বৰ প্ৰভু, তোমাৰ ওচৰত আঁঠু লৈছোঁ প্ৰভু, আৰু তোমাৰ ওচৰত প্ৰণিপাত কৰিছোঁ পিতা। আজি যি সন্তানবিলাকে প্ৰভু তোমাৰ ওচৰত আহিছে, প্ৰণিপাত কৰিছে পিতা। আজি অনলাইন মাধ্যমৰ যোগেদি, ডেইলি মান্নাৰ যোগেদি তেওঁলোকে প্ৰভু তোমাৰ জীৱিত বাক্যবোৰ শুনিছে আৰু আগ্ৰহেৰে তোমাৰ পৰা আশীৰ্বাদ বিচাৰি আহিছে প্ৰভু। তেওঁলোকক খালী হাতে ঘূৰি যাবলৈ নিদিবা। অ' প্ৰভু, তুমি তেওঁলোকৰ হৃদয়ৰ কথা জানা, তুমি অন্তৰ্যামী, সৰ্বজ্ঞানী, সৰ্বব্যাপী প্ৰভু। তোমাক মই ধন্যবাদ পিতা। আজি বহুতেই এই দিনটো দেখিবলৈ নাপালে পিতৃ, কিন্তু তুমি আমাক যে আশীৰ্বাদ কৰিলা প্ৰভু, তোমাৰ এই পবিত্ৰ নামত প্ৰভু গোট খাবলৈ দিলা পিতা, তাৰ কাৰণে ধন্যবাদ প্ৰভু। ধন্যবাদ দিছোঁ প্ৰভু, তুমি মৰমেল ঈশ্বৰ হোৱাৰ বাবে প্ৰভু। প্ৰভু, মই যি সন্তানবিলাকে আজি এই অনলাইন মাধ্যমৰ যোগেদি প্ৰভু তোমাৰ এই জীৱিত বচন আৰু প্ৰাৰ্থনা শুনি আছে প্ৰভু, তেওঁলোকৰ কাৰণে বিশেষভাৱে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। প্ৰভু, যিমান সমস্যা, দুখ কষ্টবিলাক আছে প্ৰভু, তেওঁলোকক সেই সকলো ৰোগ ব্যাধিবিলাক আছে, সকলোবিলাক বিপদৰ পৰা তুমি ৰক্ষা কৰা প্ৰভু। যিবিলাকে আজি সমস্যাৰ সন্মুখীন হৈ আছে, যিবিলাক শয়তানৰ ফান পৰীক্ষাত পৰিছে প্ৰভু, সমস্যাৰ সমাধান পোৱা নাই
প্ৰভু জ্ঞান বুদ্ধি নাই ল'ৰা ছোৱালীবিলাকৰ পৰা অশান্তি পৰিয়ালৰ পৰা অশান্তি প্ৰভু সকলোবিলাক তুমি দূৰ কৰা পিতৃ লৰ্ড প্ৰভু ফাইনেন্সিয়েল প্ৰব্লেম আছে পিতা প্ৰভু তেওঁলোকক তুমি ফাইনেন্সিয়েল প্ৰব্লেমৰ পৰা দূৰ কৰা প্ৰভু তেওঁলোকক তুমি সকলো ৰাস্তাবোৰ মুকলি কৰা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ হস্পিটেল ICUত ঘৰতে চিকিৎসাধীন হৈ থকা সকলো বেমাৰীবিলাকৰ কাৰণে পিতৃ লৰ্ড কিয়নো তুমি ডক্তৰ পিতা প্ৰভু তুমি তেওঁলোকক তুমি সুস্থতা দান কৰা কিয়নো তুমি মৰমেল ঈশ্বৰ হয় পিতা তোমাৰ নামেৰে মই প্ৰাৰ্থনা কৰি দিছোঁ ব্লেছ কৰি দিয়া পিতা তুমি ব্লেছ কৰি দিয়া পিতা হালেলুয়া প্ৰভু টকা পইচা খৰচ কৰিছে কিন্তু প্ৰভু উত্তৰ পোৱা নাই পিতা প্ৰভু মই বিশ্বাস কৰোঁ এই সন্তানবিলাকে প্ৰভু নানান ধৰণৰ যি কষ্ট দুখ আৰু লগতে বেমাৰে তেওঁলোকক আক্ৰমণ কৰিছে প্ৰভু সেই বেমাৰৰ পৰা তেওঁলোকক তুমি আশীৰ্বাদ কৰি দিয়া ৰিলিজ কৰি দিয়া পিতা মই তোমাক ধন্যবাদ ব্লেছ কৰি দিয়া নানান ধৰণৰ বেমাৰ লগতে পিতা যি প্ৰভু বৃদ্ধাশ্ৰমবিলাকত আজি বৃদ্ধাবিলাকে নিজৰ পৰিয়ালেৰে দুখ কষ্টত আজি আশ্ৰমত আছে প্ৰভু এই বৃদ্ধাবিলাকৰ তুমি সংগী হোৱা তেওঁলোকক আশীৰ্বাদ কৰি দিয়া তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ বিশেষকৈ প্ৰভু অনাথ আশ্ৰম যিবিলাকৰ পিতৃ মাতৃ নাই অনাথ আশ্ৰমত তেওঁলোকে আশ্ৰয় লৈ আছে শিক্ষা দীক্ষা কৰি আছে সেই অনাথ আশ্ৰমত থকা সন্তানবিলাকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকক তুমি আশীৰ্বাদ বেমাৰ আজাৰৰ পৰা সুস্থতা দি তেওঁলোকক আশীৰ্বাদ কৰি দিয়া তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ বানআক্ৰান্ত লোকসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ বানপানীত উটি বাঢ়ি যোৱা তেওঁলোকে হাতে কৰা কৰ্ম তেওঁলোকৰ খেতি বাতি তেওঁলোকে পোহা জন্তুবিলাক যিবিলাক পানীত ভাহি গ'ল প্ৰভু তেওঁলোকৰ ঘৰ বাৰী নষ্ট হৈ গ'ল ভাঙি ছিঙি গ'ল প্ৰভু তেওঁলোকৰ কাৰণে মই বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকক পুনৰাই তুমি সংস্থাপন দিয়া তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ প্ৰভু বিশেষকৈ প্ৰভু যিমান সীমান্তৰক্ষী বাহিনী যিমান পুলিচ বাহিনী যিমান মিলিটাৰী বাহিনী পিতা আৰু লগতে প্ৰভু ৰজাসকলৰ কাৰণে প্ৰভু মই প্ৰাৰ্থনা কৰিছোঁ বিশেষভাৱে প্ৰভু তেওঁলোকক প্ৰভু তুমি সুস্বাস্থ্য অধিকাৰী কৰিবা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ বিশেষকৈ প্ৰভু MLA বিলাক মন্ত্ৰীবিলাক MP বিলাক প্ৰভু ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি যিমান মন্ত্ৰীবৰ্গ আছে সকলোৰ পৰা তোমাৰ ব্লেছ কৰি দিয়া পিতা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ সুস্বাস্থ্য অধিকাৰী বিচাৰিছোঁ পিতৃ লৰ্ড লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ যিবিলাকে আজি গাড়ী মটৰ ৰেল উৰাজাহাজ চলাই আছে প্ৰভু এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা তেওঁলোকক বচোৱা তেওঁলোকৰ প্ৰাণবোৰ যাবলৈ নিদিবা লৰ্ড প্ৰভু তুমি তেওঁলোকক প্ৰভু কণ্ট্ৰল কৰা পিতা হালেলুয়া প্ৰভু যিবিলাকে সংস্থাপন পোৱা নাই যিবিলাকে চাকৰি বাকৰি পোৱা নাই প্ৰভু তেওঁলোকক তুমি চাকৰি দিয়া পিতা কি কৰি খাব প্ৰভু তেওঁলোকে তুমি জিহুৱা জিৰি যোগাই দিয়া ঈশ্বৰ প্ৰভু যিবিলাকে প্ৰভু আজি জেলত আছে প্ৰভু সেই জেলত থকাবিলাকক তুমি আজাদ কৰি দিয়া মুকলি কৰি দিয়া মই তেওঁলোকক তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা লৰ্ড পিতা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যিবিলাক পৰিয়ালত আজি অশান্তি আছে পিতা প্ৰভু বাদ বিবাদ চলি আছে কাজিয়া পেচাল লাগি আছে প্ৰভু তেওঁলোকৰ সেই পৰিয়ালবিলাকৰ মাজত থাকি তুমি ব্লেছ কৰি দিয়া শান্তি দিয়া প্ৰভু যি স্বামী স্ত্ৰীবিলাকৰ মাজত আজি প্ৰভু এৰা এৰি হৈছে প্ৰভু কাজিয়া পেচাল লাগি প্ৰভু সকলোৱে এজনে পৰা ইজনৰ পৰা আঁতৰি আছে প্ৰভু তুমি তেওঁলোকক মিলন কৰা প্ৰভু তুমি কিয়নো তুমি মিলনকাৰী ঈশ্বৰ তুমি সৃষ্টি কৰা এই সন্তানবিলাকক তুমি আশীৰ্বাদ কৰি তুমি তেওঁলোকৰ মাজত তুমি শান্তি দান আৰু বুজাবুজিৰ মাজত চলিবলৈ দিয়া পবিত্ৰ আত্মা টাচ কৰা হালেলুয়া ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ লগতে পিতা পৰ যিবিলাকে উপযুক্ত পাত্ৰ পোৱা নাই যিবিলাকে সন্তান দিব পৰা নাই প্ৰভু গৰ্ভফল পুৰস্কাৰ তোমাৰ পৰা আহে প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ গৰ্ভফল মুকলি কৰা পিতৃ লৰ্ড ধন্যবাদ দিছোঁ পিতা আজি পবিত্ৰ বিশ্ৰাম দিনত প্ৰভু সন্তানবিলাকে প্ৰভু তোমাৰ নামত আজি আঁঠুলৈ প্ৰণিপাত কৰিছে প্ৰভু তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা মন আত্মা শৰীৰ তোমাৰ হাতত সমৰ্পণ কৰিছোঁ যি বিচাৰিছে প্ৰভু তুমি তেওঁলোকক ঢালি বাকি দিয়া কিয়নো প্ৰভু তুমি প্ৰাৰ্থনা শুনোতাই নহয় পিতা তুমি উত্তৰ দিওঁতা ঈশ্বৰ হালেলুয়া প্ৰভু তোমাৰ ওচৰত প্ৰণিপাত কৰি প্ৰভু এই প্ৰাৰ্থনা মই ৰাখিছোঁ পিতা সকলোৰ মন আত্মা শৰীৰ তোমাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা প্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ লৰ্ড প্ৰেইজ লৰ্ড প্ৰেইজ লৰ্ড ধন্যবাদ দিছোঁ আপোনাৰ বহুমূল্য সময়খিনি ঈশ্বৰৰ মান্নাত দিয়াৰ বাবে আজিৰ দিনটো ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আপোনালোকৰ মংগল কৰক সকলো সমস্যাৰ পৰা আপোনালোকক আঁতৰাই ৰাখক আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত আমি লগ হ'ম আপোনালোকৰ বিষয়ে কিবা থাকিলে প্ৰাৰ্থনাৰ বিষয়ে আপোনালোকে কমেণ্টত জনাব পাৰিব এই চেনেলটো আপোনালোকে ফেচবুকৰ যোগেদি আৰু ইউটিউবৰ যোগেদি পাব তাতে আপোনালোকে প্ৰাৰ্থনাটো চাব পাৰিব শ্বেয়াৰ কৰিব পাৰিব আপোনাৰ লগ বন্ধু পৰিয়ালবৰ্গৰ ওচৰত ধন্যবাদ দিছোঁ আজিলৈ নমস্কাৰ